মই এটা কথাই সদায় মই ভগৱানক কওঁ, মোৰ ঘৰত যোনটো মন্দিৰ আছে, যে ভগৱান মই যিমান দিনলৈ ভালে ৰাখিবা, তোমাৰ ওপৰত গোটেইখিনি কথা। কাৰণ তেখেতটো সকলোতকৈ ডাঙৰ এগৰাকী ডাইৰেক্টৰ, যি লিখি থৈ গৈছে তেখেতেই লিখিছে। এতিয়া আমি যি কৰি আছোঁ, যি নাই কৰা, ভগৱানক এটাই কথা কওঁ যে ভগৱান কি কয়, কেতিয়াও মোৰ মনত যাতে অহংকাৰটো নাহে, সেই বস্তুটো সদায় ৰাখিবা। মই যেনেকৈ গান গাই গৈ আছোঁ আৰু যাতে গাব পাৰোঁ ভালকৈ, আৰু ৰিয়াজ মই সদায় অব্যাহত ৰাখিব পাৰোঁ। সংগীতৰ লগত মোক জড়িত ৰখা, কাৰণ কিয় মই কওঁ যে মই কেতিয়াও গান গাম বুলি ভবা নাছিলোঁ। মই মা থকা দিনলৈকে সদায় মই কৈছিলোঁ যে মোৰ মুড চুইং বহুত। মই আগতে কৈ থাকোঁ মই ডক্টৰ হ'ম, কেতিয়াবা কওঁ মই চিভিল ছাৰ্ভেণ্ট হ'ম দেই, কেতিয়াবা আকৌ মই ক্ৰিকেটাৰ হ'ম। তে ইমানখিনিৰ মাজৰ পৰা আজি হঠাৎ মই যদি এগৰাকী কণ্ঠশিল্পী হিচাপে অলপ হ'লেও প্ৰকাশ হৈছোঁ, মোৰ বাবে বহুত ডাঙৰ কথা। মই এইটোৱে ক'ব বিচাৰিম যে সংগীতক মই চুজ কৰা নাই, সংগীতে মোক চুজ কৰিছে। তেনেস্থলতে মই এই যোনটো মোলৈ পাইছোঁ, এইটো মই কেতিয়াও হেৰুৱাবলৈ নিবিচাৰোঁ। মই ভগৱানক এইটোৱে কওঁ যে ভগৱান, মই এতিয়ালৈকে যিমানখিনি কৰিছোঁ, কৰি গৈ আছোঁ, আগন্তুক দিনলৈ আৰু যাতে তুমি ভালে কুশলে ৰাখা, ভালকৈ চলি যাওঁ, আৰু কেতিয়াও যাতে মনত অহংকাৰটো নাহে, সেইটোৱে কথা। যদি আহে তেতিয়া নাহক বুলিয়েতো ভাবোঁ। এতিয়া আহি গ'লে ময়ো কিন্তু ভিটেলি দাসৰে ছোৱালী হয়। ভিটেলি দাসৰ কেতিয়াও অহংকাৰ বোলা বস্তুটো নাছিল। তেনেস্থলতে মে বি সংস্কাৰৰ কাৰণে অলপ হ'লেও কমি যাব পাৰে, সেইটোৱে কথা।